তুমি ল'ৰা হয় তুমি ছোৱালী হয় একো মেটাৰ নকৰে, কিন্তু এইটো কথা মনত ৰাখিবা, তোমাৰ পাৰ্টনাৰে যদি তোমাক লৈ ষ্টেণ্ড ল'ব নোৱাৰে, ছাপ'জ তুমি এজন ল'ৰা হয়, তুমি তাইক ভাল পোৱা, তুমি তাইক বিয়া পাতিব বিচাৰিছা, কিন্তু তাই জাষ্ট বিকজ অফ তোমাৰ চাকৰি নাই বা তোমাৰ ভাল কিবা ইনকাম নাই, তাৰ কাৰণে তাইৰ ফেমিলিৰ ওচৰত তোমাক লৈ ষ্টেণ্ড ল'ব নোৱাৰে, তেতিয়াহ'লে তুমি এজনী সেনেকুৱা ছোৱালী ডিজাৰ্ভ নকৰা, প্ৰথম। ছেকেণ্ড কথাটো হৈছে তুমি এজনী ছোৱালী, ঠিক আছে, তেতিয়াহ'লে তুমি যদি ছোৱালী হয় আৰু তোমাৰ বয়ফ্ৰেণ্ডজনে যদি তোমাক লৈ ষ্টেণ্ড ল'ব নোৱাৰে তাৰ ফেমিলিৰ ওচৰত বা ছ'চাইটিৰ ওচৰত বা তাৰ ফ্ৰেণ্ডছৰ ওচৰত, ক'ব নোৱাৰে যে এইজনী মোৰ গাৰ্লফ্ৰেণ্ড হয়, এইক মই ভাল পাওঁ, ঠিক আছে, এইক মই বিয়া পাতিব বিচাৰোঁ, যদি আৰু বেলেগ তাৰ যিখিনি ফিমেল ফ্ৰেণ্ড সিহঁতৰ ওচৰত ক'ব নোৱাৰে যে মোৰ গাৰ্লফ্ৰেণ্ড হয় এইজনী, ঠিক আছে, বা তোমাৰ বিষয়ে কেতিয়াবা যদি তাৰ আগত কোনোবা ছোৱালীয়ে বেয়াকৈ কয় তাৰ ফ্ৰেণ্ডেও, তোমাক লৈ যদি ষ্টেণ্ড ল'ব নোৱাৰে, তেতিয়াহ'লে তুমিও সেনেকুৱা এজন বয়ফ্ৰেণ্ড বা হাজবেণ্ড ডিজাৰ্ভ নকৰা, ঠিক আছে। এইকেইটা কথা মনত ৰাখিবা, যদি তোমাক লৈ ষ্টেণ্ড ল'ব নোৱাৰে ন তোমাৰ পাৰ্টনাৰে, সেনেকুৱা এজন পাৰ্টনাৰ তুমি ডিজাৰ্ভ নকৰা, আৰু তেনেকুৱা এজন পাৰ্টনাৰৰ লগত ফিউচাৰ কেতিয়াও নাভাবিবা, কাৰণ লাইফটো বৰবাদ হ'বই আৰু নিজেও তুমি টপকি যাবা টেনশ্যন লৈ কিনে, বুজি পাইছানে নাই? কাৰণ আমাৰ চবৰে ইগ' থাকে ন, ঠিক আছে, ইগ' চবৰে থাকে, আৰু ইগ'টো হাৰ্ম হৈ যায় যেতিয়া আমি এই বস্তুটো দেখোঁ যে আমাক লৈ আমাৰ পাৰ্টনাৰে ষ্টেণ্ড লোৱা নাই, ঠিক আছে, এইটো বহুত ইম্পৰ্টেণ্ট। আৰু সেই যদি তোমাক লৈ তোমাৰ পাৰ্টনাৰে ষ্টেণ্ড লৈছে, তেতিয়াহ'লে গম পাবা সি তোমাক ভাল পায়, সি তোমাক বিচাৰে, সি তোমাক হেৰুৱাব নিবিচাৰে, ঠিক আছে। আৰু যদি এইকেইটা কৰা নাই, মানে এইবিলাক এনেই